আকাশবাণী গুৱাহাটী কথা শিল্প এই অনুষ্ঠানত প্ৰচাৰ কৰি থকা হৈছে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠ ঝুনা কংকন ভূঞাৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ আজি এয়া 16 খণ্ড মোৰো এটা সপোন আছে জীৱন অতি ক্ষিপ্ৰতাৰে আগবাঢ়িবলৈ ধৰিলে ঠিক আগষ্ট মাহ সোমাবলৈ লওঁতেই আমাৰ লেবৰেটৰীৰ সদস্যৰ সংখ্যা বাঢ়িল বন্দনা বিনীত নামৰ পাটনাৰ ছোৱালী এজনী মাষ্টাৰ্ছ ডিগ্ৰীৰ বাবে আহিল মাদ্ৰাজৰ ৰাজকুমাৰ ৰামলিংগম নামৰ যুৱক এজন পোষ্ট ডক্টৰেল গৱেষণাৰ বাবে আহিল ইতিমধ্যে ডক্টৰ জাৰুৰীও আমেৰিকাৰ পৰা উভতি অহাত লেবৰেটৰী ভৰি পৰিল এদিন ডক্টৰ জাৰুৰীয়ে মোক তেওঁৰ কক্ষলৈ মাতি নি ক'লে ৰুবুল গৱেষণাৰ উপৰিও তোমাৰ আৰু বহুত দায়িত্ব আছে তুমি চাকৰিয়াল ষ্টুডেণ্টৰ দৰে কেৱল গৱেষণা কৰিলে নহ'ব ডিপাৰ্টমেণ্টৰ এই বিভিন্ন সুবিধাবোৰৰ দায়িত্ব তুমি ল'ব লাগিব নিশ্চয় নিশ্চয় মই মনতে ভালেই পালোঁ যিমানে দায়িত্ব ল'ম সিমানে শিকিলেহে আগুৱাই যাব পাৰিম সমগ্ৰ ডিপাৰ্টমেণ্টটোত মোৰ সৈতে কেৱল 3জন চাইণ্টিফিক অফিচাৰ গতিকে দায়িত্ব ধেৰ ৰাজবীৰ সৈতে মোৰ বন্ধুত্ব ধীৰে ধীৰে বাঢ়িবলৈ ধৰিলে মই ইংৰাজী ভালকৈ ক'ব নোৱাৰোঁ সেয়েহে ৰাজবীৰ আগত আক্ষেপেৰে কওঁ মই যে ইংৰাজী ভালকৈ ক'ব নোৱাৰোঁ সেয়েহে মানুহৰ আগত বৰ লাজ পাওঁ মানুহৰ আগত বৰকৈ কথা নকওঁ লাজতে চিন্তা নকৰিবা লাহে লাহে ক'ব পৰা হ'বা তাৰ পাছত সি নিজৰ কথা সুঁৱৰি কৈছিল আৰম্ভণিতে প্ৰথম মই যেতিয়া ইয়ালৈ আহিছিলোঁ মই ইংৰাজী ক'ব নোৱাৰিছিলোঁ এতিয়াও ইমান ভালকৈ ক'ব নোৱাৰোঁ ৰাজবীৰ কথা শুনি মোৰ মন ভাল লাগি গৈছিল ভাবিছিলোঁ অন্ততঃ মোৰ দৰে এজন আছিল এইটো কথা সঁচা যে যদিও নিজৰ কামখিনি বৰ উদ্যমেৰে কৰিছিলোঁ মই ভিতৰি ভিতৰি বিৰাট নিচাত্মিকাবোধত ভুগিছিলোঁ ইংৰাজী ক'ব নোৱাৰোঁ তাতে মই হ'লো গাঁৱৰ পৰা ওলাই অহা অভং নগৰীয়া সভ্যতাৰ লগত খাপ খাবলৈ শিকাই নাই মই হীনমন্যতাত ভোগা আৰু এটা কাৰণ আছিল মোৰ জ্ঞান কেমিষ্ট্ৰীতহে আছিল জীৱবিজ্ঞানৰ কথাবোৰ বৰকৈ নাজানিছিলোঁ কিন্তু মোৰ চৌপাশৰ মানুহবোৰ আছিল বায়'লজিৰ গৱেষক গতিকে মই তেওঁলোকৰ কথা বতৰাত অংশগ্ৰহণ কৰিলেও নিমাতে বহি থাকিবলগীয়া হৈছিল মই ঘৰৰ কথা যিমান পাৰি লুকুৱাবলৈ চেষ্টা কৰিছিলোঁ ঘৰৰ কথা ক'বলৈ লাজ লাগিছিল মহানগৰীয়া আধুনিক মানুহৰ আগত গাঁৱৰ ভোকাটোৰ মানুহৰ কথানো কিদৰে কওঁ মোৰ তেনেকুৱাই ভাৱ হৈছিল সেয়েহে ঘৰৰ কথা মা দেউতাৰ কথাৰ পৰা যিমান পাৰি আঁতৰি থাকিছিলোঁ কেতিয়াবা কোনোবাই ঘৰৰ কথা সুধিলে বহু কথা মিছাকৈয়ে কৈ দিছিলোঁ আমাৰ ঘৰ অমুকহে তমুকহে কিন্তু ডক্টৰ জাৰুৰীয়ে তলে তলে সকলো অনুমান কৰি মোৰ ঘৰৰ কথাবোৰ গম পাইছিল যেন লাগিছিল মই মুখেৰে লুকুৱালে কি হ'ল মোৰ দেহৰ অংগী ভংগীয়ে চাগে সকলো কয় মই জানিছিলোঁ যে দুখীয়াৰ ঘৰত জন্মাটো পাপ নহয় কিন্তু মানুহে জানো মোৰ সংগ্ৰামৰ কথা শুনি বিৰক্ত নহ'ব জীৱনত আমি ক'ৰ পৰা আহিছোঁ সেই কথাতকৈ ডাঙৰ কথা হৈছে বৰ্তমান আমি কি কৰিছোঁ উদ্যোগপতি বিল গেটছে ক'বৰ দৰে দুখীয়া হৈ জন্ম লোৱাটো আমাৰ দোষ নহয় কিন্তু দুখীয়া হৈ মৃত্যু হোৱাটো আমাৰ দোষ আমাৰ ডিপাৰ্টমেণ্টৰ সৰহভাগ ল'ৰা ছোৱালীয়ে আহিছিল দিল্লী মুম্বাই কলকাতা আদি মেট্ৰপলিটান চহৰৰ পৰা
অধিকাংশই আহিছিল IIT অথবা দিল্লীৰ শ্ৰেষ্ঠ কলেজসমূহৰ পৰা। গোটেই প্ৰতিষ্ঠানটোত অসমীয়া ছাত্ৰ ছাত্ৰী আছিল কেৱল ৩-৪ জন। আমাৰ ডিপাৰ্টমেণ্টত কোনো অসমীয়া নাছিল। নিজকে প্ৰকাশ কৰি দেখুৱাব নজনা বাবে বাহিৰৰ অতি তীক্ষ্ণ ছাত্ৰ ছাত্ৰীৰ সন্মুখত নিজকে ভোদা যেন লাগিছিল। আন এদিন ডক্টৰ জাৰুৰীয়ে মোক নিজৰ কক্ষলৈ মাতি নি কৈছিল, ইংৰাজী শিকা, এনেকৈ নহ'ব। মানুহেৰে যোগাযোগ কৰিবলৈ, গৱেষণা পত্ৰ লিখিবলৈ সকলোতে ইংৰাজীৰ দৰকাৰ। ক'ৰ পৰা আহিছা পাহৰি যোৱা, ক'ত আছা তাক ভাবা। এনে মুহূৰ্তবোৰত কেতিয়াবা বিচলিত হৈ উঠিলে মোৰ ২-এজন বন্ধুৱে, যাৰ সৈতে মোৰ কথাবোৰ ভাগ বতোৱাৰা কৰিছিলোঁ, প্ৰবুদ্ধিছিল। চিন্তা নকৰিবা বন্ধু, বেলেগে যদি এজাপ দি এই প্ৰতিষ্ঠান পাইছেহি, তুমি লংকাৰ পৰা সাগৰখন জঁপিয়াই এই ঠাই পাইছাহি। এতিয়া তুলনা নকৰিবা, সময়ত চব ঠিক হৈ যাব। এনেবোৰ প্ৰতিবন্ধকতাৰ সন্মুখীন হোৱা সত্ত্বেও কিন্তু মই গৱেষণাৰ কামত পিছ হুহুকি নিদিলোঁ। পুৱা 8:30 বজাতে লেব আহি পাইছিলোঁহি। আহিয়েই মই সাধাৰণতে এনিমেল হাউচৰ এক্সপেৰিমেণ্টবোৰ প্ৰথমে কৰি লৈছিলোঁ। নিগনিৰ শৰীৰত মেলেৰিয়া বীজাণু কৰ্ষণ কৰা, নিগনিৰ দেহৰ পৰা বিভিন্ন কোষ কোশিকা সংগ্ৰহ কৰি সেইবোৰৰ পৰীক্ষা নিৰীক্ষা কৰোঁতেই এবেলা গৈছিল। দুপৰীয়াৰ আহাৰ খাই পুনৰ কামত লাগিছিলোঁ। মই সাধাৰণতে ৰাতি 10মান বজালৈকে এক্সপেৰিমেণ্ট কৰিছিলোঁ। ৰাতি ঘৰলৈ গৈ শুওঁতে শৰীৰ অৱশ হৈ উঠিছিল। এইদৰে প্ৰায় 1-1.5 বছৰমান গ'ল। মোৰ গৱেষণাত কিছুমান নতুন ফল লাভ কৰিলোঁ। ইতিমধ্যে আমেৰিকাৰ পাৰ্ডিউ বিশ্ববিদ্যালয়ত এটি গৱেষকৰ দলৰ সহযোগিতাত আমি গেলডান মাইচিন নামৰ যৌগ এটিৰ মেলেৰিয়া প্ৰতিৰোধ ক্ষমতা উদ্ভাৱন কৰিলোঁ। মেলেৰিয়া সংক্ৰমিত নিগনিৰ দেহত এই যৌগটি প্ৰয়োগ কৰাৰ ফলত ভালেমান নিগনিয়ে ৰোগটিৰ পৰা মুক্তি পালে। আমি লক্ষ্য কৰিলোঁ যে এই যৌগটিয়ে নিগনিৰ দেহত নতুন কিছুমান প্ৰভাৱ পেলাবলৈ ধৰিলে। যেনে নিগনিৰ তেজৰ কোষ কিছুমানৰ চৰিত্ৰ সলনি হৈ গ'ল, যাৰ ফলত নিগনিবোৰৰ শৰীৰত মেলেৰিয়া প্ৰতিৰোধ ক্ষমতা গঢ়ি উঠিল। নিগনিৰ তেজত লোহিত ৰক্তকণিকা নামৰ কোষবিধৰ পৰিমাণ কমি গৈ ৰেটিকুলচাইট নামৰ অন্য এবিধ ৰক্তকণিকাৰ পৰিমাণ বাঢ়ি যাবলৈ ধৰিলে। কিন্তু প্ৰশ্ন হ'ল, মেলেৰিয়া বীজাণুৱে যেতিয়া এই ৰেটিকুলচাইট নামৰ কোষবিধক আক্ৰমণ কৰে, তেতিয়া নিগনিটোৱে মেলেৰিয়া ৰোগৰ বিৰুদ্ধে কেনেকৈ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে? এই ৰহস্যময় প্ৰশ্নৰ উত্তৰ দিবলৈ আৰম্ভ হ'ল নতুন এলানি পৰীক্ষা। মুম্বাইখন কোলাহলৰ চহৰ। যলৈকে যোৱা যায় তাতেই মানুহৰ সমাগম। CST, গেটৱে অফ ইণ্ডিয়া, মেৰিন ড্ৰাইভ, কোলাবাৰ কছৱে, যলৈকে নাযাওক। কিন্তু এনে নিৰ্মম কোলাহলৰ মাজতো শান্তিৰ নীৰৱতাই বিৰাজ কৰি থাকে এখন ঠাইত। সেয়া হ'ল TIFRৰ চৌহদ। মই কেতিয়াবা আন্ধেৰী অথবা নবী মুম্বাই অঞ্চলৰ পৰা লোকেল ট্ৰেইনৰ ঠেলা হেঁচাত আহি যেতিয়া TIFRৰ চৌহদত ভৰি দিওঁহি, তেতিয়া এটা দীঘল নিশ্বাস এৰিবৰ মন যায়। TIFRৰ মূল বিল্ডিঙৰ তলৰ মহলাত ৱেষ্ট কেণ্টিনখন। এই কেণ্টিনখনৰ পৰা প্ৰায় 50 ফুটমান দূৰতে আৰৱ সাগৰখন। কেণ্টিনত বহি থাকিলে মন নভৰালৈকে আৰৱ সাগৰৰ নিৰ্মল সৌন্দৰ্য উপভোগ কৰিব পাৰি। বৰ্ষাকালত জিৰ বৰষুণে যেতিয়া মুম্বাইখন ধুই থাকে, তেতিয়া আমাৰ কেণ্টিনত বহি সাগৰৰ ওপৰত সৃষ্টি হোৱা ধূসৰিত সৌন্দৰ্য উপভোগ কৰিব পাৰি। এই সৌন্দৰ্যই শৰীৰলৈ নমাই আনে এক ৰোমাঞ্চকৰ আৱেশ। ইমানতো যদি প্ৰাণ নভৰে, তেন্তে একেবাৰে সাগৰৰ পাৰতে বহিব পাৰি। বহিবলৈ প্ৰকাণ্ড শিল কিছুমানৰ যোগাৰ কৰি থোৱা আছে। এই শিলবোৰত বহি দূৰৰ সাগৰৰ এটা পাৰত থকা মালাবৰ হিলছৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি। নতুবা প্ৰকৃতিৰ ৰূপ উপভোগ কৰাৰ ইচ্ছা নাথাকিলে চকু কাণ মুদি সাগৰৰ তৰ্জন গৰ্জন শুনিব পাৰি। চিন্তাত হেৰাই যাব পাৰি বিজ্ঞানৰ ৰহস্যময় পৃথিৱীত। আচলতে এইটোৱেই হয়, সাগৰৰ পাৰত যেন চকু কাণ মুদি তপস্যাত নিমজ্জিত বিজ্ঞানৰ অলেখ ঋষিমুনি। TIFRত থকা সময়খিনিত মই এজন অতি তীক্ষ্ণ বুদ্ধিৰ অসমীয়া ছাত্ৰৰ সংস্পৰ্শলৈ আহিছিলোঁ। তেওঁ কোনোবা এখন IITত পঢ়ি আমাৰ প্ৰতিষ্ঠানত PhD কৰিবলৈ আহিছিল। তেওঁৰ দৰে ইমান মেধাৱী অসমীয়া ছাত্ৰ জীৱনত খুব কমেই লগ পাইছিলোঁ। তেওঁৰ অসম প্ৰীতি আছিল সাংঘাতিক। সেয়েহে কেতিয়াবা কৈছিল, নিউটনে ইংলেণ্ডত যেতিয়া গতিৰ সূত্ৰ কলন গণিত আৱিষ্কাৰ কৰিছিল, তেতিয়া আমাৰ অসমৰ মানুহে খোলতাল লৈ গান বাজনা কৰি আছিল
আধুনিক মানুহে দৈনন্দিন জীৱনত ব্যৱহৃত এপদ সম্পদো যদি আমাৰ অসমীয়া আৱিষ্কাৰ কৰিলেহেঁতেন, তেন্তে অসমীয়াৰ কৃষ্টি সংস্কৃতি বহু পৰিমাণে অটুট থাকিলেহেঁতেন। এই তীক্ষ্ণধী ছাত্ৰজন কালৰ সোঁতত ক'ত হেৰাই গ'ল তাৰ কোনো সুংসূত্ৰ নাপাওঁ। কিন্তু মোৰ দৃঢ় বিশ্বাস যে তেওঁ য'তেই নাথাকক কিয় মানৱতাৰ অৰ্থে জ্ঞানৰ অন্বেষণ কৰি যাব। ফেব্ৰুৱাৰী মাহৰ মাজভাগত এদিন মোৰ এক্সপেৰিমেণ্ট কিছুমান বিফল হোৱাত বিষণ্ণ মনেৰে সাগৰৰ পাৰত বহিলোগৈ। নিগনিৰ তেজৰ ৰেটিকুলচাইটৰ পৰা মেলেৰিয়াৰ বীজাণু আহৰণ কৰিব খুজিছিলোঁ, কিন্তু নিগনিবোৰ কোনো কাৰণত মৰি থাকিল। তাৰ মানে মোৰ পৰৱৰ্তী এক্সপেৰিমেণ্টৰ বাবে 1 সপ্তাহমান ৰ'ব লাগিব। এসময়ত সাগৰৰ পাৰৰ পৰা উঠি কেণ্টিনৰ ফালে গ'লোঁ। ৱেষ্ট কেণ্টিনত দুপৰীয়াৰ আহাৰ পৰিৱেশন কৰিলেই। খাবলৈ সিমান মন নাছিল যদিও কৰিবলৈ একো নথকাত খোৱাৰ বাবে পতা মানুহৰ শাৰীত থিয় দিলোগৈ। তেনেতে ডক্টৰ জাৰুৰী আহি মোৰ পিছফালে থিয় হ'লহি। মই সম্ভাষণ জনালোঁ। ডক্টৰ জাৰুৰীয়ে ওলোটাই সুধিলে, এক্সপেৰিমেণ্ট কেনে চলিছে? সিমান ঠিক নহয়, নিগনিবোৰ মৰি থাকিল। কি এক্সপেৰিমেণ্ট? মানে মই ৰেটিকুলচাইটৰ পৰা মেলেৰিয়েল পেৰাচাইট আহৰণ কৰিব খুজিছিলোঁ, কিন্তু কিয় জানো নিগনিবোৰ মৰি থাকিল। আমি নিজৰ নিজৰ প্লেটত খোৱাৰ বস্তু ল'লোঁ। মই ভেজ পোলাও, কণী 2টা আৰু চিকেন কাৰী ল'লোঁ। আমি খোৱাৰ আহাৰ লৈ টেবুল এখনত বহিলোগৈ, সাগৰৰ ফালে মুখ কৰি। খোৱা আৰম্ভ কৰাৰ পাছত ডক্টৰ জাৰুৰীয়ে পুনৰ আৰম্ভ কৰিলে। নৰ্থ ইষ্টৰ খবৰ কি? ভালেই। ভায়োলেন্সবোৰ কমিছেনে অলপ? আগতকৈ কমিছে, কিন্তু ক'ব নোৱাৰি কোনদিনা হঠাৎ বোমা ব্লাষ্ট হৈ যায়। হয় নেকি? ডক্টৰ জাৰুৰীয়ে অলপ ৰৈ আকৌ ক'লে, যোৱা ডিচেম্বৰ মাহত মই গুৱাহাটী IIT লৈ গৈছিলোঁ TIFRৰ বাছনি পৰীক্ষা কণ্ডাক্ট কৰিবলৈ। দেখিলোঁ গুৱাহাটীখন বৰ বেয়াকৈ ধ্বংস হৈছে। গুৱাহাটীৰ জৈৱ বৈচিত্ৰ্য হেৰাই গৈছে, প্ৰদূষণৰ মাত্ৰা বাঢ়িছে। কেৱল গুৱাহাটীতে নহয়, সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে তেনে হৈছে। আমি আকৌ খোৱাত মগ্ন হ'লোঁ। দূৰত সাগৰত এখন জাহাজ ধীৰে ধীৰে অসীমলৈ যাত্ৰা কৰিছে। সাগৰৰ পাৰৰ শিলবোৰত খেনুৱে গৈ বহিছেগৈ। তাৰ পাছত ডক্টৰ জাৰুৰীয়ে পুনৰ ৰিচাৰ্চৰ কথা আৰম্ভ কৰিলে। জানা, যিবোৰ অনুজীৱই ৰেটিকুলচাইট কোষবোৰ আক্ৰমণ কৰে, সেই অনুজীৱবোৰৰ কোষৰ আৱৰণত মানে মেমব্ৰেনত কি প্ৰটিন বা এণ্টিজেন আছে সেয়া পুংখানুপুংখকৈ অধ্যয়ন কৰাটো ভাল হ'ব। নিশ্চয়, কিন্তু তাৰ বাবে মাছ স্পেক্ট্ৰমেট্ৰিৰ প্ৰয়োজন হ'ব। একাচেকা মাছ স্পেক্ট্ৰমেট্ৰি নহয়, প্ৰটিনযোগ্য চিনাক্ত কৰিব পৰা মাছ স্পেক্ট্ৰমেট্ৰি হ'ব লাগিব। নিশ্চয়। আমাৰ ইয়াত দেখোন তেনেকুৱা সুবিধা নায়েই। তেনেকুৱা সুবিধা আমাৰ ইয়াত স্থাপন কৰিবলৈ বহু কোটি টকাৰ প্ৰয়োজন হ'ব চাগৈ। চাওঁচোন। আমি খাই বৈ লেবৰেটৰীলৈ উভতি গ'লোঁ, ডক্টৰ জাৰুৰী নিজৰ কক্ষলৈ। কিন্তু অলপ পাছত ডক্টৰ জাৰুৰী আহি ক'লেহি, আহচোন মোৰ কক্ষলৈ। মই তেওঁৰ পিছে পিছে গৈ তেওঁৰ কক্ষত উপস্থিত হ'লোগৈ। ডক্টৰ জাৰুৰীয়ে ক'লে, আমেৰিকালৈ যাবা নেকি? মই কথাষাৰ শুনি তেওঁ ধেমালি কৰা বুলি ভাবিছিলোঁ। মই অলপ হাঁহি ক'লোঁ, নিশ্চয় যাম, পিছে কি সকামত বা? ডক্টৰ জাৰুৰীয়ে এইবাৰ গহীন হৈ ক'লে, মই ধেমালি কৰা নাই। পাৰ্ডিউ বিশ্ববিদ্যালয়ত প্ৰটিঅমিক্স আৰু মাছ স্পেক্ট্ৰমেট্ৰিৰ ভাল সুবিধা আছে। তাত তুমি ট্ৰেইনিং লৈ আহিলে আমাৰ ইয়াত তেনে সুবিধা স্থাপন কৰিব পাৰিম। মই ডক্টৰ জাৰুৰীৰ কথাত দ্বিতীয়বাৰ সন্দেহ প্ৰকাশ নকৰিলোঁ। আমেৰিকালৈ যাম, সেইদিনা মোৰ মনত যে কিমান আনন্দ লাগিছিল। মই আগতে কৈছিলোঁ যে কষ্ট আৰু ভাগ্যই জীৱনৰ কৃতি খ্যাতি আনি দিয়ে। কষ্ট, কঠোৰ পৰিশ্ৰমেৰে লেবৰেটৰীত পৰীক্ষা কৰি গ'লোঁ মেলেৰিয়া পেৰাচাইটে যেতিয়া তেজৰ ৰেটিকুলচাইট নামৰ কোষবিধক আক্ৰমণ কৰে, তেতিয়া এই সংক্ৰমণ সিমান মাৰাত্মক নহয়। আৰু ভাগ্য, ডক্টৰ জাৰুৰীয়ে এই সম্পৰ্কীয় অধিক পৰীক্ষাৰ বাবে আমেৰিকালৈ যাবলৈ সুযোগ দিলে। দ্বিতীয়তে, জীৱনটো যে ট্ৰেজাৰ হাণ্টৰ দৰে সেয়াও কৈছিলোঁ। চাকৰিৰ পম খেদি বা ক্লু বিচাৰি TIFR পালোহি। ইয়াত আহি গৱেষণাত নতুন ক্লু পালোঁ। সেই ক্লু লৈয়েই আমেৰিকালৈ যাবলৈ সুযোগ পাইছোঁ। তাৰ পাছত আমেৰিকাৰ পৰা নতুন ক্লু লৈ ক'ত, কেতিয়া, কেনেকৈ ওলামগৈ কোনে জানে। সেয়াই জীৱন। কেৱল মনত ৰখা উচিত, ট্ৰেজাৰ হাণ্টৰ খেলখনত যাতে হাৰি দিয়া নাযায়।
জীৱনত যলৈকে গৈছোঁ তাতেই নতুন সপোন দেখাৰ সুযোগ পাইছোঁ। আমেৰিকালৈ যাবলৈ লৈছোঁ, গতিকে মোৰ বিশ্বাস হ'বলৈ ধৰিছে যে তালৈ যোৱাৰ পাছত এটা নতুন সপোনৰ উৎস বিচাৰি পাম। মোৰ জীৱনৰ অভিজ্ঞতাই মোক কৈছে যে প্ৰথমে এটা সপোন দেখিম, তাৰ পাছত এই সপোনক বাস্তৱায়িত কৰিবলৈ উঠি পৰি কামত লাগিম। অন্ততঃ কামত যে লাগিব পাৰিম সেইকণ দৃঢ়তা আছে। ফল কি হয় সময়ত দেখা যাব। মাৰ্চ মাহৰ মাজভাগত ডক্টৰ জাৰুৰী আমেৰিকালৈ গ'ল। যোৱাৰ সময়ত কৈ গ'ল, মই পাৰ্ডিউ বিশ্ববিদ্যালয়ত তোমালোকৰ বাবে ছামাৰ ইণ্টাৰ্ণশ্বিপ যোগাৰ কৰাৰ চেষ্টা কৰিম। ফেলোশ্বিপ এটা হ'লে ভাল হ'ব, নহ'লে বহুত খৰচ হ'ব। যোৱাৰ দুদিনমানৰ পাছতে ডক্টৰ জাৰুৰীয়ে ইমেইল কৰি ক'লে যে তেওঁ ইতিমধ্যে বিশ্ববিদ্যালয়খনৰ ডিস্কোভাৰী পাৰ্কত থকা এটা ছামাৰ ইণ্টাৰ্ণশ্বিপ আমাৰ বাবে যোগাৰ কৰিছে। আমি উৎফুল্লিত হৈ উঠিলোঁ। তাৰমানে আমি আমেৰিকাৰ পৰা ফেলোশ্বিপ পাম। তাৰ বাবে আমি যাৱতীয় প্ৰপত্ৰ ভৰাই পঠিয়ালেই হ'ল। কিন্তু সমস্যা হ'ল মোৰ পাছপোৰ্ট নাই। মই 5 দিনাই ট্ৰেইনেৰে গুৱাহাটীলৈ ৰাওনা হ'লোঁ। গুৱাহাটীৰ পাৰপত্ৰ অফিচত কেইবা মাহৰ আগতেই মই পাছপোৰ্ট এপ্লাই কৰিছিলোঁ, কিন্তু তেতিয়ালৈকে মোৰ পাছপোৰ্ট অহাৰ কোনো সম্ভেদ পোৱা নাছিলোঁ। গুৱাহাটীত তৎকাল সেৱাৰ যোগেদি যেনিবা পাৰপত্ৰ 2 দিনতে পালোঁ। মই পুনৰ ট্ৰেইনেৰে মুম্বাই আহি পাওঁতে এপ্ৰিল মাহ সোমাল। মুম্বাইলৈ আহি গম পালোঁ যে পাৰ্ডিউ বিশ্ববিদ্যালয়ত আমি ভাগ ল'বলগীয়া গ্ৰীষ্মকালৰ প্ৰগ্ৰামটো মে' মাহৰ মাজভাগতে আৰম্ভ হ'ব। আমি মে'ৰ 19 তাৰিখৰ ভিতৰত গৈ পাবগৈ লাগে। মনত খদমদম লাগিল। ইফালে ভিছা এপ্লাই কৰিবৰ বাবে প্ৰয়োজনীয় DS-2019 কাগজখন আমেৰিকাৰ পৰা তেতিয়াও আহি পোৱা নাই। অৱশেষত যেনিবা এদিন এই কাগজখনো আহি পালে। তেতিয়ালৈ হাতত সময় এমাহো নাই। মোৰ আন এটা সমস্যা হ'ল আমেৰিকালৈ যাবলৈ হাতত ফুটা কৰি এটাও নাই। কথা হৈছিল যে যিহেতু পাৰ্ডিউ বিশ্ববিদ্যালয়ৰ ফেলোশ্বিপ লৈ যাম, আমাৰ প্ৰতিষ্ঠানে তালৈ যাবৰ বাবে এটকাও নিদিয়ে। প্ৰথমে নিজৰ পইচাৰে আমেৰিকালৈ যাব লাগিব। এবাৰ তাত উপস্থিত হোৱাৰ পাছত যেনিবা ফেলোশ্বিপৰ টকাৰে সকলো চম্ভালিব পৰা যাব। মই কি কৰোঁ উপায় নাপালোঁ। উপায় নাপাই এদিন ডক্টৰ জাৰুৰীলৈ ইমেইল কৰিলোঁ। আপোনাক ক'বলৈ লাজেই লাগিছে, মোৰ ওচৰত এটকা পইচাও নাই। বিশ্বাস কৰক, মই পাছপোৰ্টৰ বাবে যোৱা মাহত ঘৰলৈ যাওঁতে আনৰ পৰা 3000 টকা ধাৰলৈ লৈ গৈছিলোঁ। ঘৰৰ পৰা আহি যেনিবা দৰমহা পালোঁ, কিন্তু দৰমহাৰ টকাৰে ভিছা এপ্লাই কৰা আদি অন্যান্য কামবোৰ কৰিবলৈ হ'বহে। এতিয়া কি কৰোঁ ভাবি পোৱা নাই। ডক্টৰ জাৰুৰীৰ উত্তৰ আহিল, চিন্তা নকৰিবা, TIFR একাউণ্টৰ পৰা শীঘ্ৰেই লোন এটা লোৱা, 1 লাখ মান টকাৰ। ইয়াৰ পৰা উভতি যোৱাৰ পাছত লোনটো মাৰি দিব পাৰিবা। ডক্টৰ জাৰুৰী বৰ দয়ালু মানুহ আছিল। তেওঁ তলে তলে আৰু এটা ব্যৱস্থা কৰিছিল। তেওঁ ডিপাৰ্টমেণ্টক খাতিৰ কৰি মোক 30,000 টকা দিবলৈ কৈছিল। তেওঁ হেনো কৈছিল, ল'ৰাটো বৰ দুখীয়া ঘৰৰ, তাক কেইহাজাৰমান টকা দান দিব পাৰিলে তাৰ বৰ উপকাৰত আহিব। এই কথাটোৱে মোক পাছত কন্দুৱাই তুলিছিল। কথাশিল্প অনুষ্ঠানটিত শ্ৰোতাসকলে ডক্টৰ ৰুবুল মাউতৰ মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ 16 খণ্ডটি শুনিলে। পাঠ আৰু ৰুবুল মাউতৰ চৰিত্ৰত ঝুনা কংকন ভূঞা। আন আন চৰিত্ৰত অভিনয় কৰিলে ডক্টৰ গৌতম জাৰুৰী, অৱনী বৰা, ৰাজভি, সুদীপ্ত শৰ্মা ভৰালী, বন্ধু হিতেশ্বৰ কলিতা আৰু ছাত্ৰ ভাৰ্গৱ কলিতা। শীৰ্ষগীতৰ কথা ইউৰেকা কাকতিৰ, সুৰ বৰষা বৰাৰ, কণ্ঠ সুকন্যা কাশ্যপ মহন্তৰ, সংগীত মনদীপ আৰু মনমিত মহন্তৰ, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। মোৰো এটা সপোন আছে গ্ৰন্থখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।